এশগৰু মাৰিলে বাঘৰো মৰণ এই ভাৱ সম্প্ৰসাৰণটো পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। গতিকে আজি মই প্ৰিয়ানী গগৈয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ এশগৰু মাৰিলে বাঘৰো মৰণ ইয়াৰ বিষয়ে এটা সুন্দৰ ভাৱ সম্প্ৰসাৰণ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এশগৰু মাৰিলে বাঘৰো মৰণ। বাঘ মাংসভোজী তথা শক্তিশালী প্ৰাণী আৰু বাঘে জীয়াই থাকিবৰ বাবে গৰু খাই মানুহৰ অপকাৰ সাধন কৰে। কিন্তু অত্যাচাৰী বাঘে যেতিয়া মাংসৰ বাবে এটা এটাকৈ গৰু মাৰিবলৈ ধৰে তেতিয়া সেই অঞ্চলত ত্ৰাসৰ সৃষ্টি হয়। মানুহবোৰে তেতিয়া যিকোনো উপায়ে হ'লেও সেই বাঘ মাৰিবলৈ সংকল্পবদ্ধ হয় আৰু ৰাইজে চিকাৰীৰ সহায় লৈ হ'লেও সেই অত্যাচাৰী বাঘ নিধন কৰে। সেইদৰে সমাজ জীৱনতো ক্ষমতাসম্পন্ন লোকে বিভিন্ন প্ৰকাৰে মানুহৰ অনিষ্ট সাধন কৰে আৰু সেইসকল লোকক সমাজে ভাল চকুৰে নাচায়। সেইসকল লোকৰ বিৰুদ্ধে মানুহ জাগ্ৰত হয় আৰু এদিন হ'লেও সেই লোকক কৰায়ত্ব কৰে। সময়ত সেই লোকে ৰাইজৰ মাৰধৰ খায় আৰু বিভিন্ন ধৰণে জেল হাজততো দিন কটাবলগীয়া হয়। মানুহে যে অন্যায় অত্যাচাৰ কৰি কেতিয়াও হাৰি যাব নোৱাৰে, শেষত হ'লেও যে মানুহে সেই অত্যাচাৰৰ ফল লাভ কৰিবই, সেই কথাকেই এই ফকৰাটিৰে বুজোৱা হৈছে। ধন্যবাদ।